ITI এডমিশন ৰিজাল্ট ITI ফাৰ্ষ্ট কাউন্সেলিং ৰিজাল্ট আজি মুকলি কৰি দিয়া হ'ব সো কেনেকৈ আপোনালোকে নিজে নিজৰ নামটো চাব পাৰিব কোনখন কলেজত চয়েস কৰিছা কোনখন কলেজত সিট পাইছা সো কেনেকৈ লাভ কৰিব বা কেনেকৈ চাব পাৰিব আজিৰ এই ভিডিওটো বহুত এটা গুৰুত্বপূৰ্ণ ভিডিও হ'ব যদি আপোনালোকে ITI পঢ়িম বুলি ভাবিছা বা পঢ়িম বুলি অনলাইন এপ্লাই কৰিছা তেনেহলে আজিৰ এই ভিডিওটো আপোনাৰ কাৰণে বহুত এটা ইম্পৰ্টেন্ট ভিডিও হ'ব মন কৰিব যে তোমাৰ ITI 2025 ফাইনালি আমাৰ মুকলি কৰি দিয়া হৈছে 2025 2026 ITI 1 years and 2 years ট্ৰেড আছে আমাৰ ইয়াৰ ভিতৰত কিছুমান নন ইঞ্জিনিয়াৰিং ট্ৰেড টেকনিক্যাল এন্ড আমাৰ ইঞ্জিনিয়াৰিং নন টেকনিক্যাল ঠিক আছে নন টেকনিক্যাল এন্ড টেকনিক্যাল ইঞ্জিনিয়াৰিং এন্ড নন ইঞ্জিনিয়াৰিং এতিয়া মন কৰিব পাৰিলে আপোনালোকে যিবিলাক আমাৰ ইঞ্জিনিয়াৰিং ট্ৰেড আছে টেকনিক্যাল লাইন আছে এইবিলাকত ট্ৰাই কৰিব এইবিলাকত চয়েস কৰিব বা এইবিলাকত অনলাইন এপ্লাইটো কৰিব কাৰণ বহুত এটা স্কোপ ভাল থাকে এইবিলাকত যেহেতু ময়ো পঢ়িছো আৰু কিবা যদি ক'বলগীয়া থাকে তেনেহলে কমেন্ট কৰিব ওকে সো এতিয়া মন কৰিব যেহেতু আমাৰ ৰেজিষ্ট্ৰেচন হৈছিল 22 মে 2025 10 2025 জুন লৈকে ইয়াৰ পিছত আমাৰ ৰেজিষ্ট্ৰেচনটো হৈছিল ইয়াৰ পিছত আমাৰ ভেৰিফিকেশন হৈছিল 22 মে 2025 টু 11 জুন 2025 তাৰিখৰ ভিতৰত আমাৰ ভেৰিফিকেশনটো হৈছিল মানে আমাৰ নিয়াৰ ITI কলেজত ভেৰিফিকেশনটো কৰিব লাগিব বা কৰিব লাগিছিল ইয়াৰ পিছত আমাৰ ৰেংক জেনাৰেশন হৈছিল 13 জুন 2025 অল আসাম আপোনালোকে কিমান নম্বৰ ৰেংকত আছে হেতু যাব পাৰিব বা ৰেংক জেনাৰেশন হৈছিল ইয়াৰ পিছত ফাইনালি 14 জুন 2025 টু 17 জুন 2025 তাৰিখৰ ভিতৰত আমাক চয়েস কৰিব লাগিছিল আমি কোনখন কলেজত পঢ়িম গভৰ্ণমেন্ট নে প্ৰাইভেট আমি কোনটো ট্ৰেড পঢ়িম ইঞ্জিনিয়াৰিং নে নন ইঞ্জিনিয়াৰিং ট্ৰেড ইলেক্ট্ৰিচিয়ান নে ফিটাৰ কোপা নে মেকানিক ডিজেল ইঞ্জিন সো কোনটো ট্ৰেডত পঢ়িম আমি আমাক চয়েস কৰিব লাগিছিল আমাক সিলেক্টেড কৰিব লাগিছিল ফাইনালি আমাৰ 14 জুন 2025 টু 17 জুন 2025 তাৰিখৰ ভিতৰত ফাইনালি আমাৰ চয়েসটো হৈ গল কাউন্সেলিংটো হৈ গল সো এতিয়া আমাৰ যেহেতু আজি 19 জুন 2025 হয় আজি আমাৰ ফাৰ্ষ্ট কাউন্সেলিং যেটো হৈছে ইয়াৰ ৰিজাল্ট মুকলি কৰি দিয়া হ'ব আৰু আপোনালোকে কেনেকৈ চাব নিজৰ ৰিজাল্টটো মন কৰিব সো আপোনালোকে নিজৰ আইডিটো লগইন কৰিব লাগিব এতিয়াও লিংক এক্টিভ কৰি দিয়া নাই আজিৰ ভিতৰত সন্ধিয়া ৰাতিৰ ভিতৰত লিংক এক্টিভ কৰি দিয়া হ'ব আপোনালোকে যেনেকৈ চয়েস কৰিছা ঠিক তেনেদৰে আপোনালোকক লগইন কৰিব লাগিব আপোনাৰ আইডি দিব লাগিব পাসওয়ার্ড দিব লাগিব ইয়াৰ পিছত OTP দিব লাগিব লগইন কৰি তাতে লিখা আছে যে সিট ঠিক আছে ৰিজাল্ট বুলি লিখা আছে যে ITI যে আপোনালোকে ট্ৰেড ব্লক চয়েস কৰিছা তাতে ৰিজাল্ট বুলি লিখা আছে আৰু লিংক এক্টিভ কৰি দিয়া লগে লগে মই আৰু এটা নেক্সট ভিডিও দিবলৈ চেষ্টা কৰিম সো আপোনালোকে কেনেকৈ যাব পাৰিব ওকে ক্লিয়াৰ হৈ গল এতিয়া মন কৰিব যেহেতু আজি আমাৰ ৰাতি বা সন্ধিয়াৰ ভিতৰত আপোনালোকৰ ফাৰ্ষ্ট কাউন্সেলিংৰ ৰিজাল্ট মুকলি কৰি দিয়া হ'ব যদি আপোনালোকৰ নামটো আহে বা যিখন কলেজত সিলেক্টেড কৰিছা বা যিটোৰ ট্ৰেডত আপোনালোকে সিলেক্টেড কৰিছা হেইটো যদি আপোনালোকে চান্স পোৱা বা সিট পোৱা তেনেহলে আপোনালোকে এডমিশন কৰিব লাগিব 21-23 জুন 2025 এই 3 দিনৰ ভিতৰত আপোনালোকক এডমিশন কৰিব লাগিব যিখন কলেজত বা যিটোৰ ট্ৰেডত আপোনালোকে চয়েস কৰিছা সো ফাইনালি সিট যদি আজি পোৱা মানে আজি আমাৰ 19 জুন 2025 হয় আজি যদি সিট পোৱা তেনেহলে বা তাৰ পিছত আপোনালোকে 20 21 and 23 জুন 2025 তাৰিখৰ ভিতৰত আপোনালোকক এডমিশন কৰিব লাগিব এতিয়া কি চয়েস কৰিছা গভৰ্ণমেন্ট কৰিছা নে প্ৰাইভেট কৰিছা কোনটো ট্ৰেড কৰিছা হেতু আপোনাৰ কথা আপোনালোকৰ ব্যক্তিগত কথা ওকে সো এতিয়া মন কৰিব মানে আমাৰ ফাৰ্ষ্ট কাউন্সেলিং ৰিজাল্ট বা ফাৰ্ষ্ট কাউন্সেলিং হে হ'ব ইয়াৰ পিছত আৰু আমাৰ 4টা কাউন্সেলিং হ'ব বা 4টা কাউন্সেলিং হ'ব এতিয়াও মানে আমাৰ টোটাল 5টা কাউন্সেলিং হ'ব 5টা কাউন্সেলিংৰ পিছত যদি আপোনালোকৰ নামটো নাহে তাৰ পিছত স্পট এডমিশন হ'ব ইয়াৰ ওপৰত আমি নেক্সট ভিডিওত কথা পাতিম আৰু কিবা যদি ক'বলগীয়া থাকে তেনেহলে কমেন্ট কৰি জনাব যেহেতু মই অলৰেডি ইঞ্জিনিয়াৰিং ট্ৰেড ITI পঢ়িছো ওকে সো এতিয়া মন কৰিব আমাৰ সেকেন্ড কাউন্সেলিং কেতিয়া হ'ব মই ইয়াত জনাই দি আছো আকৌ আমাৰ সেকেন্ড কাউন্সেলিং হ'ব ইয়াতে মন কৰিব সেকেন্ড কাউন্সেলিং হ'ব আমাৰ এফালে 25 জুন 2025
ওকে আৰু যিসকলৰ ছেকেণ্ড কাউন্সিলিঙৰ নাম আহিব সো আকৌ আপোনালোকক 26 27 30 জুন 2025 তাৰিখত আপোনালোকক এডমিশন কৰিব লাগিব এনেকৈ আপোনালোকৰ ফাৰ্স্ট সেকেন্ড থাৰ্ড ফৰ্থ ফিফথ ঠিক আছে আপোনালোকক পাঁচটা কাউন্সিলিং হ'ব বা চয়েস কৰিব লাগিব বা তাৰ পিছত ইয়াৰ ভিতৰত সিট পালে আপোনালোকক এডমিশন কৰিব লাগিব আৰু কাউন্সিলিঙৰ আগতীয়াকৈ বা কাউন্সিলিঙৰ দিন মই এটাকে ভিডিও আপলোড কৰিম ওকে আৰু কিবা যদি ক'বলগীয়া থাকে তেনেহলে কমেন্ট কৰি জনাব আৰু এডমিশন কৰিবলৈ ডকুমেন্ট কি লৈ যাব লাগিব ইয়াৰ ওপৰত আমি নেক্সট ভিডিওত কথা পাতিম আৰু কিবা যদি ক'বলগীয়া থাকে তেনেহলে কমেন্ট কৰি জনাব সো আজিৰ কাৰণে এইটো আছিল এটা গুৰুত্বপূৰ্ণ ভিডিওটো যদি ভাল পালে তেনেহলে সকলো বন্ধু বান্ধৱীকে শ্বেয়াৰ কৰিব লগতে চেনেলটো সাপোৰ্ট সাবস্ক্ৰাইব এণ্ড ফলো কৰিব নাপাহৰিব জয় অসম